আমাৰ অসমত যি বানপানী আহিছিলে সেই বানপানীত প্ৰায় 4টা মথাউৰি জলসম্পদ বিভাগৰ 4টা মথাউৰি ভাঙিছিলে। এটা মাজুলীত, এটা টেঙাখাট দুলীয়াজানত, আনটো বোকাখাটত আৰু চতুৰ্থটো এই হাতীমূৰীয়া যিটো আমাৰ বান আছে সেই বানটো আমাৰ ভাঙিছিলে। মই গোটেইকেইটা ভঙা মথাউৰিয়েই পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহিছিলোঁ আৰু জলসম্পদ বিভাগক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে যিমান সোনকালে পাৰোঁ মথাউৰিকেইটা ভঙা অংশখিনি আমি যাতে মেৰামতি কৰিব পাৰোঁ। জলসম্পদ বিভাগে এক অভিলেখ সময়ত আগত কেতিয়াও অসমত হোৱা নাই, মাজুলী, টেঙাখাট, চিপাঝাৰ, বংকোৱাল, বোকাখাট আৰু আমাৰ এই হাতীমূৰীয়া বান, এই গোটেই বানকেইটাৰ ৰেকৰ্ড সময়ত তেওঁলোকে নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ল। মই জলসম্পদ বিভাগক ধন্যবাদ জনাইছোঁ আৰু অসমত আগতে এই ধৰণৰ কাম কেতিয়াও হোৱা নাছিল। মই ভাবোঁ যে ই ৰাইজক কিবা কাৰণত যদি তৃতীয় বানপানী এটাও আহে বা তৃতীয় ৱেভ এটা আহে তাৰ পৰা ৰক্ষা কৰিব আৰু ইমিডিয়েটলি স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি যোৱাত সহায় কৰিব। মই জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁৰ এণ্টায়াৰ টীমটোক মই ধন্যবাদ জনাইছোঁ আৰু বানপানীৰ পিছত যি ক্ষিপ্ৰতাৰে আমাৰ প্ৰভাৱিত ৰাইজক সেৱা কৰাৰ বাবে আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এটা নেতৃত্ব ল'লে, তাৰ বাবে মই তেখেতকো ধন্যবাদ জনাইছোঁ। কলং উজ্জীৱিতকৰণ প্ৰকল্পটো সম্ভৱ হ'ব বুলি এই প্ৰকল্পটো কিমান দূৰ সম্ভৱ হয় তাক আমি এবাৰ ৰাইজৰ লগতো কথা পাতিব লাগিব আৰু বিশেষজ্ঞৰ লগতো কথা পাতিব লাগিব। কাৰণ আমি যদি ইয়াত আকৌ এবাৰ কলং উজ্জীৱিত কৰোঁ আৰু যদি তৃতীয়বাৰৰ কাৰণে কিবা কাৰণত মথাউৰি ভাঙে, ৰাইজেও আমাক ক্ষমা নকৰিব। গতিকে আমি ৰাইজৰ লগত আনহাতে এটা নদীক জীৱন দিয়াটো এটা ডাঙৰ কাম। গতিকে ৰাইজৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰিহে এই ক্ষেত্ৰত আমি ভৱিষ্যতে সিদ্ধান্ত ল'ব লাগিব। কিন্তু অহা 1-2 বছৰ আমি একোৱে কৰিব নোৱাৰোঁ, কাৰণ মথাউৰিটো ষ্টেবিলাইজ কৰিব লাগিব। এতিয়া মথাউৰিটোত বহুত কাম আছে। 2 বছৰ পিছত আমি ৰাইজৰ লগত আকৌ এবাৰ কথা পাতিম, ৰাইজক ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া কি হ'ব পাৰে, কি নহ'ব পাৰে, গোটেইখিনি ৰাইজৰ লগত কথা বতৰা পাতিহে আমি ভৱিষ্যতৰ সিদ্ধান্ত আমি ল'ব লাগিব। সেই স্থানতে বান যদি লগাই দিওঁ তেতিয়া সি আকৌ ভাঙি যাব। গতিকে বৰ্তমান এই ৰাস্তাটো আমি বনাই দিম জিঅ' বেগৰ ওপৰেদি, যাতে মানুহ অহা যোৱা কৰিব পাৰে। সাময়িকভাৱে ৰাস্তাটো লগাই দিব পৰা যাব, যিহেতু কফাৰ বান্ধটো আছে, গতিকে সেইটো প্ৰটেক্ট হৈ থাকিব। কিন্তু পাৰ্মানেণ্ট চলিউশ্যনটোৰ কাৰণে আমি অকণমান বিশেষজ্ঞৰ লগত কথা পাতি ল'ম। কাৰণ এই জেগাটোত এতিয়ালৈকে আমাৰ থাৰ্ড টাইম লাগিছে আৰু বেলেগ জেগাত নাভাঙে, এইটো জেগাতে ভাঙে। তাৰমানে তলেদি যিহেতু পানীটো বৈ থাকে, কানেকশ্যন আছে, যিহেতু দি পেলাই সিফালে ব্ৰাষ্ট হৈ যায় আৰু বইলিঙৰ হিষ্ট্ৰীও আছে ছাৰ মাজত। বইলিং, পূৰা বইলিং হয়। এইটো ইকুৱেফাৰ বাৰ্ষ্ট টাইপ হৈছে ছাৰ, বস্তু তলভাগ খুব বেছি জোৰে দি আছে। এতিয়া আমাৰ এইটো পূৰা বন্ধ হৈ গ'ল। এই পানীখিনি ব্ৰহ্মপুত্ৰৰে পানী ইফালে আহি থাকে, পানী কলং হৈ বৈ আছে। এইটো কলং হৈ বৈ বৰ্তমান আমি তাক কলংখনক আমি ৰখাই দিলোঁ। এইটো ৱাটাৰ ৰিচোৰ্চে বহুত চেলেঞ্জিং কাম কৰিছে। মানে আমি মাছাউৰি বন্ধাটো বেলেগ আৰু নদী এখনৰ মুখ বান্ধি দিয়া হ'ব। ছাৰ এইটো আমাৰ চেলেঞ্জিং হ'ল কি, মানে নদীৰ মানে আমাৰ ব্ৰহ্মপুত্ৰৰ চেনেল এটা আমি বন্ধ কৰিব লগা হয়। এনেই নৰ্মেল মটৰৰ নিচিনা নহয় এখন আৰু ছাৰ এনেকুৱা টাইপৰ চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ গৈছিলে এনেকুৱা টাইমত। এইখিনি অলমষ্ট মানে এনেকুৱা এটা পৰিস্থিতিত গৈ আমি কৰিব নোৱাৰোঁ। তেনেকৈ আমাৰ ডাইৰেক্টলি পাৰ্পেণ্ডিকুলাৰ এডিট কৰি আছে এইটো জেগাত। এনেই নৰ্মেল মথাউৰি হ'লে ছাৰ নদী আৰু মথাউৰি পেৰেলেল তেতিয়া আমাৰ ইজি হয়, মথাউৰিটো চিনি যায় মানে সোনকালে কৰিব পাৰি। নদীটো কচুৱাই গৈছে, সেইকাৰণে ছাৰ অলপ চেলেঞ্জিং। কিন্তু এতিয়া পানী থাৰ্ড ৱেভ আহিলেও এইটো পাৰ নহয়, হ'ব নালাগিছিল। এইটো মানে যথেষ্ট প্ৰটেকশ্যন এটা পাই গৈছে। আৰু ছাৰ এটা জিঅ'টো গুঠিব খায় ষ্টেবিলাইজ কৰিব লাগিব।
নাই এইটো এনেও বহলকৈ খান্দিহে বনাইছে নহয়, আপুনি মিলাছে এইটোৱে কথা এইটো আমি গাঁত কৰিলোঁ, গাঁত কৰিলোঁ। গাঁত বহুত দিন গাঁত কৰিলোঁ, ইয়াতে আমি চব উঠালোঁ। এতিয়া এই যে জেগাখিনি দেখিছে য'ত শিলখিনি আছে, সিও দুৰ্বল হৈ গ'ল, গতিকে তাকো ষ্টেবিলাইজেশ্যন কৰিব লাগিব, কৰি এবছৰ বা 1.5 বছৰ তাক কম্পেক্ট হ'ব সুবিধা দিব লাগিব। তাৰ পিছতহে আপুনি কফাৰ দামটো ভাঙিব পাৰে। ধৰক আজি এইটো আমাৰ কফাৰ দাম হ'ল, এতিয়া এই কফাৰ দামটো সেইখিনি আপোনাৰ যেতিয়া লগ লাগি যাব তেতিয়া আপুনি ভাঙিব নোৱাৰে, কিয় এইটো এনেকে লগ লাগিব, এনেকে লগ লগা মানে সেইটো ইনহাৰেণ্টলি উইক। যদি আপুনি এতিয়া আগেদি এনেকে লগাব খুজিলেও, যদি পিছেদিও লগাব খুজে আপুনি চুইচ গেটখন ভাঙিব লাগিব। আৰু যদি চুইচ গেটখন আৰু এইটো ডাইৰেক্টলি লগাই মানুহ অহা যোৱাৰ কাৰণে হ'ব, কিন্তু ব্ৰহ্মপুত্ৰ ৰাখিবৰ কাৰণে নহয়, অহাবাৰ এইখিনি উৰাই লৈ গুচি যাব। সেইকাৰণে এজন ভাল ইঞ্জিনিয়াৰ লৈ আমি হয়তো অলপ পিছেদিয়ে বনাব লাগিব, বনাই আগত যোগ কৰিব লাগিব। এই য'ত ব্লেক এইখিনি আছে, সেইখিনি আমি কফাৰ ডেম এটা মাৰি মানে পানীৰ লেভেলটো হাই কৰিব লাগিব। ইয়াতে মানে 2.5 মিটাৰ ইয়াত কোনো পধ্যে এইবিলাক ৰখিব নোৱাৰে, কাৰণ পানীৰ লেভেলটো হাই কৰি পেলাই তাৰপিছত সেইখিনি ক্লোজ কৰিব পাৰিব। হয়, এতিয়াতো অসুবিধা নহয়, কিন্তু এটা ছেকেণ্ড অসুবিধা হ'ব কি, মানুহখিনিক যাতায়াতৰ সুবিধা এটা লাগিব, অহা যোৱা কৰা। সেইটো আমি এনেই বনাই দিছোঁ এতিয়া। সেইটো আপুনি সেইটো এটা ৰাস্তা ধুনীয়াকৈ বনাই দিয়ক।